যি বাউণ্ডেৰী ৱাল আপুনি লাখ লাখ টকা দি লগাইছিল বা জেওৰা বা চেকুৱা এখন হাজাৰ হাজাৰ টকা লগাইছিল। মই যদি আপোনাক কওঁ এইবিলাক ফেঞ্চিং তাৰ য'ত আপোনালোকৰ 1000 টকা নহয় 1100 বা 1200 টকা যাব, ছমাহ বা 1 বছৰ যাব। কিন্তু আপুনি যে এইবিলাক লগাই 20 বছৰলৈকে আপোনালোকক গেৰাণ্টি দিব। মোক ঘূৰে ঘূৰে আমাৰ ঢালাই দিয়া আছে 7 ফুট, আমি পুটন দিছো 2 ফুট। আচ্ছা, তাৰে আপোনাৰ ধৰক 1 ফুট মান মাটি দিছো আৰু 1 ফুট মান ঢালাই দিব। আচ্ছা। এগ্ৰিমেন্টৰ ওপৰত আপোনাৰ ডিমান্ড কৰিলো, গাড়ী ভাড়াটো আপোনালোকে দিব লাগিব, বাকি লেবাৰ খৰচা মাল মেটেৰিয়েলছ একো দিব নালাগে, একদম ফ্ৰী। একদম ফ্ৰী, একদম এইটো আপুনি লগালে হ'ল, আপুনি 10-15 মানে 20 বছৰলৈকে একো টেনচন কৰে, একদম ফ্ৰী। যদি ভাঙি পৰি যায় 20 বছৰ পিছত আগত যদি ভাঙি পৰে তেতিয়া একদম পুৰা ফ্ৰী লগাব। আপুনি 1 টকা এটা দিবলৈ নালাগে, প্ৰান্ত লগাই দিব পাৰিব। নিশ্চয় লগাই দিব পাৰিব। আপুনি ভাবিছেনে আপোনাৰ ঘৰত বাউণ্ডেৰী ৱাল দিম বুলি? যদি আপুনি ভাবি আছে ঘৰত বাউণ্ডেৰী ৱাল দিম বুলি, মই যদি আপোনাক কওঁ যি বাউণ্ডেৰী ৱাল আপুনি লাখ লাখ টকা দি লগাইছিল বা জেওৰা বা চেকুৱা এখন হাজাৰ হাজাৰ টকা লগাইছিল, মই যদি আপোনাক কওঁ এইবিলাক ফেঞ্চিং তাৰ য'ত আপোনালোকৰ 1000 টকা নহয় 1100 বা 1200 টকা যাব, এইখিনি লগালে। কিন্তু আপুনি চাওক জেওৰা এখন লগালে ছমাহ বা 1 বছৰ যাব। কিন্তু আপুনি যে এইবিলাক লগাই 20 বছৰলৈকে আপোনালোকক গেৰাণ্টি দিব। মই কৈছো গেৰাণ্টি দিব 20 বছৰ। মোৰ লগত স্বত্বাধিকাৰী আছে, কথা পাতি এইবিলাক কেনেকে লগাব পাৰে, অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব না, আৰু স্কোৱাৰ ফুটত কৰে না মিটাৰ চিষ্টেমত। দাদা এইফালে আহিব। এনেকে মনিত আপোনালোকে আজি ক'ত কাম কৰিছে এইখিনি ফেঞ্চিঙৰ কাম? এইটো আমি আছো আপোনাৰ বহৰমপুৰ সমষ্টি বামুনিত। আচ্ছা, ব্ৰহ্মপুৰ সমষ্টি বামুনিত কাম কৰিছে। আচ্ছা, তোৰ কিমান বিঘা কাম কৰিছে? ইয়াতে ধৰক এই প্লটটো যে আপুনি চাইছে এইটো পাহাৰ এৰিয়া হয়। মোৰতো এই প্লটটোত আপোনাৰ 10 বিঘা মাটি এৰিয়া আছে। 10 বিঘা মাটি এৰিয়া আছে, হয়। আচ্ছা, মানে কি এটা ফেঞ্চিঙৰ কাম যে যিহেতু আপোনালোক কৰি আছে, আপোনাৰ যদি ইয়াত জেওৰা দিব পাৰিলে 10 বিঘা মাটি বহুত হাজাৰ হাজাৰ টকা গ'লহেঁতেন, হয়? আপুনি কিমানত কৰিছে এইবিলাক কাম? এইটো আমাক ধৰক 10 বিঘা মাটিত ধৰক 3000 মানে ফুট মান হ'ব। আচ্ছা, তেতিয়া ধৰক গৃহস্থৰ লগত কথা পাতিছে, কথা পতাৰ পিছত ধৰক যিটো মানে আপোনাৰ বাঁহৰ জেওৰা লগাব প্ৰতি বছৰে বছৰে, সেইটো হিচাপ কৰি পেলাই চাইছে যেন বাঁহৰ জেওৰাতকে বেছি এটা টকা মানে ইয়াত ফেঞ্চিঙত ডিফাৰেন্স নহয়, মানে বাঁহৰ জেওৰাতকে কিবা এটা পইচা যায়। মূলতে আপুনি ফেঞ্চিংটো মানে সিহঁতে সেইটো হিচাপত লগাইছে। মানে বাঁহৰ জেওৰাত যদি 1000 টকা যায় তেতিয়াহ'লে 1200 টকা যাব, মানে 200 টকা বেছি যাব, হয়? মানে 200 টকা বেছি আপুনি এইবিলাক ফেঞ্চিংটা লগাবলৈ গেৰাণ্টি কেনেকুৱা কি? এইটো ধৰক আজিকালি কি কম, কোম্পানী বহুত আছে, ধৰক কোনোবাই মুখেৰে কয় গেৰাণ্টি, কোনোবাই মুখেৰে কয় ৱাৰেণ্টি, তেনেকুৱা ধৰণৰ কথা নহয়। যদি আপোনালোকে আমাৰ ফেঞ্চিঙৰ কাম কৰিবলৈ কোনোবা যদি আছে ভাবিছে, তেনেহলে ধৰক আমাৰ লগত যোগাযোগ কৰিলে তেতিয়া ধৰক আমি ডাইৰেক্ট আপোনাৰ ৱাৰেণ্টি গেৰাণ্টি বুলি কোনো কথা নাই। আপুনি এগ্ৰিমেন্ট কৰি লওঁ, আপোনালোকক গেৰাণ্টি ৱাৰেণ্টি মুখে মুখে কৈ দিয়ে, আপুনি কাগজে কলমে লিখি দিব পাৰিব নহয়? কাগজে কলমে গেৰাণ্টি লিখি দিম, একদম এগ্ৰিমেন্ট কৰি লওক, একদম এগ্ৰিমেন্ট কৰি দিম। আপুনি টেনচন কৰিব নালাগে, মুখে নহয় হাতে কলমে ধুনীয়াকে লিখি ল'ব, এগ্ৰিমেন্ট কৰি ল'ব। আপুনি টেনচন কৰিব নালাগে, 20 বছৰলৈকে গেৰাণ্টি দিব। 20 বছৰলৈকে গেৰাণ্টি। ওকে, এখানে এটা কথা ক'লে এই বস্তুটো কিহৰ কাৰণে আছে? খুঁটাটা সাপোর্টিং সিস্টেম আছে, সাপোর্টিং সিস্টেম দিছো, মানে ধৰক এই এৰিয়াটো বহুত লম্বা হয়তো। আচ্ছা, এই পুৰা এৰিয়া ডাঙৰ ন? এৰিয়াটো বহুত লম্বা হয়, তাৰ মানে ধৰক আমি আপোনাৰ 100 ফুট এৰি এনেকুৱা সাপোর্টিং পোস্ট লগাই দিও। আচ্ছা, আৰু প্ৰত্যেক পোস্টে ঘূৰে ঘূৰে চাওক এনেকুৱা ঢালাই দিও, মানে এটা পোস্ট বাকি নাই, গোটেই পোস্টে ঘূৰে ঘূৰে আমাৰ ঢালাই দিয়া আছে। আৰু এইবিলাকত চব ফেঞ্চিঙত গাঁঠি দিয়া আছে। মানে এইবিলাক যদি এনেকে লৰাই দিয়ে একদম হেৰি নহয় না? পুৰা নাই নাই, চাওক গৰুটো এইফালে আছে, গৰু চাক একদম ওচৰত বান্ধি থৈছে, একদম একদম ধুনীয়া গৰু আছে, একো সোমাব নোৱাৰে, এইবিলাক সোমাব নোৱাৰে। আৰু কিমান কিমান ফুট দিছে? এইটো আপোনাৰ পোস্টটো আছে 7 ফুট, আমি পুটন দিছো 2 ফুট। আচ্ছা, তাৰে আপোনাৰ ধৰক 1 ফুট মান মাটি দিছো আৰু 1 ফুট মান ঢালাই দি উঠাই দিছো। মানে 1 ফুট ঢালাই দিয়া হৈছে ন? একদম 1 ফুট ঢালাই দিয়া হৈছে। আৰু গপচ কেনেকুৱা কি এইবিলাক বস্তু? এতিয়া ধৰক আমিতো ধৰক মুখেৰে যদি কওঁ যে গপচ কেনেকুৱা কি কথা বতৰা, এনেকুৱা হলেতো আপুনি বহুত লম্বা চৰা কথা পাতিব পাৰিম। গপচ বস্তুটো যে আমি যেতিয়া কাম কৰিম, যোনটো গৃহস্থই কৰে, যোনে কৰে, আমাৰ কাম কৰাৰ পিছত যদি কয় যে বেয়া হৈছে বুলি, তেনেহলে আমি ডাইৰেক্ট উঠাই লৈ আহিম, 1 টকাও নালাগে, একদম বিনা পইচা ফ্ৰী বুলি একদম মানে ধৰক কামটো আপোনাৰ কৰি দিম। 1 টকাও নলওঁ, 1 টকাও নলওঁ। চাওক আপুনি 20 বছৰ গ্যাৰান্টি দিছে, হয়? 20 বছৰ 10 বছৰ বা 15 বছৰ এই মাটিখিনি যিখিনি টোটেল 10 বিঘা মাটি লগাইছে, এৰিয়াটো কোচবিলাক যেন ভাঙি পৰি গ'ল বা এইবিলাক মামৰে ধৰি গ'ল, পচি গ'ল, তেতিয়া আপুনি কি কৰিব? একদম ডাইৰেক্ট আকৌ ৰিটাৰ্ণ বনাই দিম। আপোনালোকে কিবা নিশ্চয় মানে সন্দেহ নাথাকে, এগ্ৰিমেন্ট কৰা থাকিব, এগ্ৰিমেন্টৰ ওপৰত আপোনাৰ ডিমান্ড কৰি ল'ব, সেইটো ডিমান্ড মতে আমি আহি পেলাই আকৌ কাম কৰি দিম। আপোনালোকে মানে গাড়ী ভাড়াটো আপোনালোকে দিব লাগিব, বাকি লেবাৰ খৰচা মাল মেটেৰিয়েলছ একো দিব নালাগে, একদম ফ্ৰী, একদম ফ্ৰী, একদম। এইটো আপুনি লগালে হ'ল, আপুনি 10-15 মানে 20 বছৰলৈকে একো টেনচন কৰে, একদম ফ্ৰী। যদি ভাঙি পৰি যায় 20 বছৰ পিছত আগত যদি ভাঙি পৰে তেতিয়া একদম পুৰা ফ্ৰী লগাব, আপুনি 1 টকা এটা দিবলৈ নালাগে। আৰু এইফালে অলপ যাওঁ, এইফালে বস্তুটো মাছে টোটেল এইবিলাক কাম যে কৰি আছে যে, ৰঙা ইটা দিয়া হেঁতেন মানে কিবা ক'বলৈ যাওঁ
40-50 লাখ টকা গ'লহেঁতেন কিন্তু হয় এতিয়া ৰঙা ইটা 10 এতিয়া লাখ টকা এতিয়া। ধৰক ইয়াতে যিটো বাউণ্ডাৰীটো আছে ইয়াত ধৰক 1 বিঘা 2 বিঘা মাটি নহয় 1 ফুট 2 ফুট জেগা নহয় ইয়াতে আপোনাৰ প্ৰায় 3000 ফুট জেগা আছে 3000 ফুট জেগা যদি আপুনি ৰঙা ইটা দি পেলাই মাৰিবলৈ যায় ধৰি লওক আপোনাৰ প্ৰায় নহলেও 1 কোটি টকাৰ বাজেট আছে 1 বিঘা 2 বিঘা মাটি নহয় ইয়াত প্ৰায় আপোনাৰ 9 বিঘা 10 বিঘা মাটি আছে 3000 ফুট এৰিয়া এইটো চাওক কিমানটো ডাঙৰ ইয়াত পাহাৰ এৰিয়া এটা মানে পাহাৰ এৰিয়া পুৰা 10 বিঘা মাটি এৰিয়া এইটো আপোনালোকৰ মানে 1 কোটি টকা ওচৰা-ওচৰি ৰঙা ইটা বাজেট কল ইয়াত আপুনি যদি ক'বলৈ যাওঁ কিমান মান টকা লগাই দিব পাৰে একদম কওক ইয়াতে ধৰক এতিয়া আমি একদম চিধা চিধি কথা এইটো গৃহস্থ যেটো মানে মালিকজনৰ ঘৰ হল গুৱাহাটী তেওঁ আজি আমি 3 দিন ধৰি কাম কৰি আছো এইটো সপ্তাহ লাগি যাব পাৰে মোৰতে আমি 3 দিন ধৰি কৰি আছো এইটো মানে তেখেতে মোক আইডিয়া হিচাপ দিছে যে আপোনাৰ হেৰি কিমান টকা বাজেট হ'ব মই একদম সিধা কথা কৈ দিছো আপোনাৰ ইয়াত 5 লাখ টকা বাজেট হ'ব তাতকে বেছি না যায় তাতকে কম হ'ব আৰু ক'ত আপোনাৰ ধৰক আপোনাৰ 1 কোটি টকা ক'ত আৰু 50-60 লাখ টকা আৰু ক'ত আপোনাৰ 5 লাখ টকা চাওক দিন ৰাতি বহুত বেছ কম আছে আচ্ছা এনে কথা মানে কি 10 বিঘা মাটি যে আপুনি কামটো কৰিলে টোটেল কিমান দিন লাগিছে ইয়াত ইয়াতে ধৰক আমাৰ আজিলে কাম কৰা হ'ল আজি 3 দিন কাম কৰিছে 3 দিন মোৰতে ধৰক আৰু 2 দিন মান লাগি যাব মোৰতে 10 বিঘা মাটি হল আমাৰ ধৰক 4-5 দিনৰ ভিতৰত কমপ্লিট হৈ যায় মানে আপোনাৰ 4-5 দিন য'ত মানে 1 মাহ 2 মাহ 3 মাহ বা 10 মাহলৈকে লাগিলহেঁতেন আপোনালোকৰ সেই কাম আপোনালোকৰ লগাইছে মাত্ৰ 2 দিন 4 দিন বা 5 দিনৰ এই কামটো একদম পুৰা ফিনিছ কৰি দিব মাত্ৰ কেইবা হাজাৰ আপুনি ক'ত আপোনালোকে লাখ লাখ টকা নালাগে লাখ টকা নহয় আপোনালোকে কেইবা হাজাৰ মান টকাই দিয়ক যদি আপুনি 4 লাখ বা 5 লাখ টকা দিয়ে চাওক 4-5 লাখ টকা যদি 10 বিঘা মাটি আপুনি লগাব পাৰিছে তেন্তে ভাবি চাওক আপুনি কিমান টকা ৰেহাই হৈছে আপুনি ভাবিবই নালাগে আপোনাৰ নম্বৰটো স্ক্ৰীনত দি দিম অসমৰ বিভিন্ন প্ৰান্ত লগাই দিব পাৰিব নিশ্চয় লগাই দিব পাৰিম অসমৰ যিকোনো ঠাইতে ওকে তেখেতে অসমৰ বিভিন্ন প্ৰান্ত লগাই দিয়ে আপুনি টেনচন কৰিব নালাগে স্ক্ৰীনত ফোন নম্বৰ আছে ফোনত এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে তেখেতে অসমৰ বিভিন্ন প্ৰান্তত আপোনাক এনেকুৱা ধৰণৰ ফেন্সিং তাৰ বা ৰেডিমেড বাউণ্ডেৰী ৱাল ধুনীয়াকে লগাই থাকিব এনেকুৱা ডাঙৰ এৰিয়া যি নহওক আপুনি ফোন কৰিলেই হৈ গ'ল